জাৰগাঁৱৰ কৃতি শিক্ষক প্ৰয়াত দুৰ্গাধৰ শৰ্মাৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা সম্পন্ন। ওদালগুৰি জিলা খৈৰাবাৰী জাৰগাঁও মধ্য ইংৰাজী বিদ্যালয় অৱসৰী প্ৰধান শিক্ষক প্ৰয়াত দুৰ্গাধৰ শৰ্মাৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা আনুষ্ঠানিকভাৱে আজি নিজা বাসগৃহত অনুষ্ঠিত হৈ যায়। জাৰগাঁও প্ৰগতি সংঘৰ উদ্যোগত শৰণীয়া কছাৰীৰ ছাত্ৰ সন্থা আৰু পৰিয়ালৰ সহযোগিতাত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাত প্ৰথমে বন্তি প্ৰজ্বলন আৰু শৰ্মাদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে তেওঁৰ গুণমুগ্ধ ব্যক্তিসকলে। ইয়াৰ পাছত অনুষ্ঠিত হয় সভা। স্মাৰক বক্তা হিচাপে বক্তৃতা প্ৰদান কৰি জাৰগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী শিক্ষক তথা বৃক্ষ বন্ধু বলেন্দু কুমাৰ ডেকা আৰু জাৰগাঁও আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দামোদৰ ডেকা। স্মাৰক বক্তৃতাত তেওঁলোকে প্ৰয়াত শৰ্মাদেৱৰ অতীত স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰা পৰিলক্ষিত হোৱা দেখা যায়। তেওঁলোকে কয়, শৰ্মাদেৱ এগৰাকী শিক্ষাৰ খনিকৰে নহয়, সমাজ সচেতক তথা বৃহত্তৰ জাৰগাঁও অঞ্চলৰ অভিভাৱক স্বৰূপ আছিল। শৰ্মাৰ মৃত্যুত জাৰগাঁও অঞ্চলৰ এক বৃহৎ ক্ষতি বুলিও বক্তব্য প্ৰদান কৰে। অন্যহাতে সভাত জাৰগাঁও অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ উপৰিও প্ৰায় 200 ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা অঞ্চলবাসীৰ উপস্থিতিত অনুষ্ঠানৰ সফল সামৰণি পৰে। খৈৰাবাৰীৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন, AIN লাইভ। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমাৰ ঘৰৰ পৰিয়ালৰ লগতে আমাৰ যিটো চাৰগাঁও আঞ্চলিক প্ৰগতি সংঘ আৰু অঞ্চলৰ যিখিনি ৰাইজ আছে তেওঁলোকৰ উদ্যোগত আজি দেউতাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই অনুষ্ঠানটো আয়োজন কৰা হৈছিলে। বিশেষকৈ আমাৰ যিখিনি অঞ্চলত বিশিষ্ট লোক আছিল এই লোকসকল আমাৰ ঘৰত আজি এই অনুষ্ঠানৰ আয়োজন কৰিছে। কিমানজন লোক উপস্থিত আছে? যথেষ্টখিনি লোক উপস্থিত আছিলে। আমাৰ অঞ্চলৰ গাঁৱৰ লগতে অঞ্চলৰ ব্যক্তিসকল আমাৰ মাজত ঘৰখনত উপস্থিত আছে আৰু তেওঁলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আয়োজন কৰিছে। হয়, আজি প্ৰয়াত আমাৰ শ্ৰী দুৰ্গা শৰ্মা ছাৰৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আমি ৰাজহুৱাভাৱে অনুষ্ঠিত কৰিছোঁ। তেখেতক আমি বৃহত্তৰ চাৰগাঁও অঞ্চলবাসী ৰাইজে আমি তেখেতৰ সেইটো কাৰণে সুঁৱৰিব লাগিব। তেখেতৰ যথেষ্ট শাৰীৰিক, মানসিক, আৰ্থিক অৱদান আছে। তেখেত আমাৰ ঝাৰগাঁও দুৰ্গা মন্দিৰ, স্থায়ী মন্দিৰ নিৰ্মাণৰ কাৰণে 50,000 টকা তেওঁ বৰঙণি আগবঢ়াইছিল আৰু ঝাৰগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয় প্ৰতিস্থাপনৰ ক্ষেত্ৰতো তেখেতে আমাক প্ৰথম উৎসাহ দিছিল। তাৰপিছত আজি আমাৰ প্ৰয়াত দুৰ্গা শৰ্মা ছাৰৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আমাৰ ঝাৰগাঁও আঞ্চলিক প্ৰগতি সংঘৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানত প্ৰায় শতাধিক লোকৰ উপস্থিতি আছিল আৰু সকলোৱে তেখেতক এই অনুষ্ঠানত সমবেদনা জ্ঞাপন কৰিছে। শৰ্মা ছাৰ দুৰ্গাধৰ শৰ্মা ছাৰৰ অকলে নহয়, জাৰগাঁও অঞ্চলস্থ উত্তৰণত তেখেতে যথেষ্টখিনি অৰিহণা আছে বুলি আমি ভাবোঁ। আমি যিহেতু আমি গম পাওঁ বা আমি নিজে তাত অৱগত যে তেখেতে শিক্ষকতা কৰাৰ সময়তে, সেই চাকৰি কৰাৰ সময়তে তেখেতে আমাৰ জাৰগাঁও যিখন আমাৰ দুৰ্গা মন্দিৰ আছে, দুৰ্গা মন্দিৰ নিৰ্মাণৰ কাৰণে তেখেতে 2022 চনত 45,000 টকা তেখেতে মুক্ত সন্তিত দান দিছিলে আৰু সেই টকাৰে আমি মন্দিৰ পৰিচালনা সমিতিয়ে মন্দিৰৰ কিছু কাম কৰিবলৈ আমি সক্ষম হৈছোঁ। তাৰ দ্বিতীয়তে আমাৰ প্ৰায় 1996-97 চনত যিহেতু আমি যেতিয়া আমাৰ জাৰগাঁও পঞ্চায়ত যেতিয়া নেকি আমাৰ ইয়াত হ'ল, পঞ্চায়ত যেতিয়া হ'ল যে পঞ্চায়তৰ গৃহ নিৰ্মাণৰ কাৰণে আমাৰ এতিয়া যিহেতু মাটিৰ প্ৰয়োজন, এই মাটিখিনি আমাৰ নাছিল। জাৰগাঁও অঞ্চলৰ মাটি তেনেকৈ এলটমেণ্ট কৰিবৰ কাৰণে সুবিধা নাছিল। তেখেতে যি ঠাইত এতিয়া পঞ্চায়ত ঘৰটো নহ'ল যদিও আমাৰ প্ৰেক্ষাগৃহ বৰ্তমান যি আছে আৰু জাৰগাঁও ক্লাব ঘৰটো যিটো আছে, সেই ক্লাব ঘৰৰ সেই মাটিখিনি আমাৰ শৰ্মাদেৱ ছাৰৰ মাটি। তেখেতে সেই মাটিখিনি দান দিছিল আৰু তাৰ সেই ভূমিদান কৰিছিলে মুক্ত হস্তে তেখেতে ভূমিদান কৰিছিলে আৰু তাৰ সূত্ৰে আমি তাতে সেই অঞ্চলৰ জাৰগাঁও অঞ্চলৰ এটা সম্পদ ঝাৰগাঁও আঞ্চলিক প্ৰেক্ষাগৃহ ঘৰটি আৰু জাৰগাঁও আঞ্চলিক প্ৰগতি সংঘৰ এটা গৃহ আমি নিৰ্মাণ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। ইয়াৰ বাহিৰেও তেখেতে আমাৰ কালী মন্দিৰতো যথেষ্টখিনি অৰিহণা তেখেতে আগবঢ়াইছিলে। তেখেতে এনেধৰণৰ আৰু ঝাৰগাঁও দৈনিক গধূলি বজাৰ তেখেতে সামাজিক কাম অত্যন্ত জড়িত আছিলে আৰু এনেধৰণৰ তেখেতে আমাক কিছুমান কাম কৰাৰ কাৰণে শাৰীৰিকভাৱে অকল নহয়, মানসিকভাৱে নহয়, শাৰীৰিক মানসিক অৰ্থনৈতিকভাৱে তেখেতে আমাৰ যথেষ্ট অৱদান আছিল। তেখেতে এই ক্ষেত্ৰত আমি যিখিনি জাৰগাঁও অঞ্চলস্থ ৰাইজে আমি যথেষ্টখিনি কৰিব লাগিছিল যে আমি সেইখিনি কৰিব নোৱাৰিলোঁ। তথাপিতো তেখেতে আজিৰ গৃহস্থৰ যি জ্ঞাতিৰ চালমুঠি আগবঢ়াইছে
তাৰ লগতে সংগতি ৰাখি আজি আমি প্ৰায় 10টা বজাত এই অনুষ্ঠানটি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।